ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক ৰাজনৈতিক আহিলা হিচাপে লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে। বটদ্ৰুৱা থানাত আশীষ লৈ এই অভিযোগ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। সংৰক্ষিত বনাঞ্চল আৰু গ্ৰেজিং ভূমিত কোনো বেদখল থাকিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদগৰাকীৰ। ৰাজ্য চৰকাৰে সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলিও অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক এটা ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। এটা কথা ঠিক যে আমাৰ যিবিলাক সংৰক্ষিত বনাঞ্চল আছে বা ৰিজাৰ্ভ মানে যিবিলাক ৱাইল্ড লাইফ প্ৰটেক্টেড এৰিয়াজ আছে বা গ্ৰেজিং লেণ্ড, এইবিলাকত খুব স্পষ্ট কথা, তাত কোনো বেদখল, কোনো ধৰণৰ বেদখল তাত থাকিব নোৱাৰে। আৰু চৰকাৰে মাজে সময়ে আমাৰ চৰকাৰৰ দিনতো আমি এনেকুৱা ধৰণৰ উচ্ছেদ কৰিছিলোঁ। কিন্তু এতিয়া উচ্ছেদক এটা ৰাজনৈতিক আহিলা হিচাপে ল'বলৈ খুজি তেওঁলোকে বাছি বাছি কেৱল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহকে তেওঁলোকে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি পেলাই তাক ৰাজনৈতিক আহিলা হিচাপে তেওঁলোকৰ যিটো হিন্দু মুছলমানৰ যিটো এটা মেৰুকৰণৰ ৰাজনীতিৰ যিটো চলি আহিছে, সেইটোতে তেওঁলোকে আৰু ঘিউ ঢালি পেলাই তেওঁলোকে এইটো ক'ব খুজিছে। আৰু এনেকুৱা এটা ধাৰণা মুখ্যমন্ত্ৰীয়ে দিব খুজিছে যে তেওঁ মানে বাংলাদেশীসকলক উচ্ছেদ কৰি পেলাই অসমৰ ভূমি মুক্ত কৰিলে। সেইটো মুঠেই নহয়, তেওঁ সেইবিলাক মিছা দোষাৰোপ কৰিছে। দুখীয়া সাধাৰণ শ্ৰমজীৱী মানুহ, যদি কোনোবা তাত বিদেশী আছে অবিলম্বে সেইবিলাকক বিচাৰি উলিয়াই সেইবিলাকক একেবাৰে আমাৰ দেশৰ পৰাই হেৰি কৰক। কিন্তু ইয়াতেও ৰাখিব, উচ্ছেদো কৰিব, তেওঁলোকক অত্যাচাৰো কৰিব, আকৌ বাংলাদেশীও বনাব, তাৰপিছত আকৌ এনেকুৱা ধৰণৰ ৰাজনৈতিক আহিলা হিচাপে তেওঁলোকে আৱেগিক ধুমুহা সৃষ্টি কৰিবৰ কাৰণে সেইটোক লৈ পেলাই ৰাজনীতি কৰিব, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়।